নীৰৱে দুগ্ধ উৎপাদনৰ যি বিপ্লৱ, সেই দুগ্ধ উৎপাদনৰ বিপ্লৱত নামি পৰিছে বোকাখাতৰ যি বান বিধ্বস্ত চহলা চাপৰি, সেই চহলা চাপৰিৰ এজন দুগ্ধ পালক। মাত্ৰ এজনী জাৰ্চিৰ গৰুৰে তেওঁ আজিৰ পৰা 9 বছৰৰ পূৰ্বে আৰম্ভ কৰিছিল নিজৰ এই দুগ্ধ ফাৰ্মখন, আৰু তাৰপিছত আজিৰ তাৰিখত দেখা পোৱা গৈছে যে বিভিন্ন প্ৰজাতিৰ যিসমূহ জাৰ্চি গৰু, সেই জাৰ্চি গৰুসমূহে তেওঁ বৰ্তমান 70ৰো অধিক সৰু বৰ তেওঁৰ ফাৰ্মত ইতিমধ্যেই জাৰ্চি গৰু আছে। ভিডিঅ'জন মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ এই মুহূৰ্তত অনুৰোধ কৰিছোঁ। ৰোহিত ডায়েৰী ফাৰ্ম নামৰ যিখন যুগনীয়া আতি, অৰ্থাৎ যি যুগনীয়া আতি, সেই যুগনীয়া আতি চহলা চাপৰিত এইজন যি ব্যক্তি, সেই ব্যক্তিজনে তেওঁ ইতিমধ্যেই এজনী মাত্ৰ গৰুৰ পৰাই আজি 9টা বছৰৰ পূৰ্বে আৰম্ভ কৰিছিলে এটা সপোন, আৰু সেই সপোনটোৱে আজিৰ তাৰিখত প্ৰায় 70ৰো অধিক সৰু বৰ এনেদৰে তেওঁৰ এই ফাৰ্মখনত গৰু ইতিমধ্যে আছে, আৰু প্ৰায় 300 লিটাৰৰো অধিক দুগ্ধ অৰ্থাৎ গাখীৰ তেওঁ বোকাখাতৰ পৰা আৰম্ভ কৰি গোলাঘাট জিলাৰ বিভিন্ন স্থানলৈ তেওঁ ৰপ্তানি কৰি আহিছে। আৰু এই মুহূৰ্তত তেখেত যিহেতু আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ নামটো? স্বামীনাথ চাহু। স্বামীনাথ চাহু, কেনেদৰে সপোনটো দেখিছিলে আৰু এতিয়া কিমান হৈছেগৈ? সপোনটো এতিয়া কি, আগৰ পৰা আমি গৰাখনীয়াই য'তে ত'তে থাকি নিজৰ গৰু মই পুহি আছিলোঁ। তাৰপিছত 2জনীমান 4জনীমান নিজৰ গাই গৰু আছিলে। তাৰপিছত ৰোহিত চাহুৱে, মোৰ ল'ৰাটোৱে মানে সি বেছিভাগে ক'লে যে নাই পাপা বোলে আমাৰ জাৰ্চি ফাৰ্ম খোলাটো ভাল হ'ব, চৰকাৰ ফালৰ পৰাও কিবা এটা সুবিধা যদি পাম তেতিয়াহ'লে ভালে আছে, নাপালেও নাই, কিন্তু আমি নিজে কৰি আজি 9 বছৰে গোটেই গৰু পুহি পেলাই পোহপালন কৰি আছোঁ। কিমান দৈনিক গাখীৰ ওলায় আৰু এতিয়া কিমান গৰু আছে? দৈনিক গাখীৰ এতিয়া 300 লিটাৰকৈ পাৰ হ'ল। তাৰপিছত এতিয়া 2, 2.5 এনেকৈ গৈ আছে। কিছুমান গাভিনী আছে, কিছুমান এৰি দিলে, কিছুমানে খীৰাই আছে, তেনেকুৱাই সেইটো পদ্ধতিতে মানে আমি চলি আছোঁ এতিয়া বৰ্তমান। কি ক'ব, আচলতে আজিৰ তাৰিখত সকলোৱে চাকৰিমুখী হয়, তাৰপিছতো আপোনাৰ পুত্ৰই চাকৰিমুখী নহৈ আপোনাক সাৰথি হিচাপে লৈ পেলাই আজিৰ তাৰিখত এনেদৰে এখন দুগ্ধ যি ফাৰ্ম, সেই দুগ্ধ ফাৰ্ম খুলিছে। নহয়, আগতে আমি বহুত দুখীয়া আছিলোঁতো, কেইবাবাৰ জেগা আমাক গৰাখহনীয়া হৈ আমাক বহুত নদীয়ে গৰাখহনীয়া হৈ খেদোৱাৰ পিছতো মই কুৰাবাৰীতো থাকিলোঁ, আৰু এতিয়া নিজৰ মাটি বাৰী ইয়াত আছিলে দেউতা মৰাৰ পিছত আমি নিজে আহি পেলাই আৰু ল'ৰাটোৱে ক'লে যে নাই ফাৰ্ম খোলোঁ, সেইটোৰ পৰা অলপ আগবাঢ়ি যাওঁ। আজি 9 বছৰে আগবাঢ়ি গৈ আছোঁ। আৰু গৰু আছে এতিয়া আপোনাৰ ফাৰ্মত? এতিয়া আছে গাই 50জনীমান, আৰু পোৱালি আছে 20, 25, 30টামান পোৱালি হ'ব। গাখীৰবিলাক ক'লৈ দিয়ে? গাখীৰটো বোকাখাত ডায়েৰী দিওঁ, আৰু ইকৰাজান টাউনশ্বিপ আৰু বাৰ্লিপাৰ। আৰু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নেকি সাহাৰ্য? চৰকাৰ ফালৰ পৰা কি, চৰকাৰৰ পৰা আমি দিল্লীলৈকে গ'লোঁ। আমাৰ মোদী ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী আমাক বোকাখাত সমষ্টিৰ পৰা ডায়েৰী ফাৰ্মৰ পৰা মাতিলে, তালৈকে গ'লোঁ। তেওঁ এখন গামোচা দি এই ল'ৰাটোৱে গৰু পোহলন এটা সেইটো পাইছোঁ, সেইটো দেখুৱাই দিম বাৰু, আছে। তাৰপিছত 2জনে গৈ আজি এমাহ আগতে এই 26 জানুৱাৰীতে গৈছিলোঁ। 26 জানুৱাৰী সন্মান এটা দিছে, আৰু 26 জানুৱাৰী দিনাখন আমাৰ কিন্তু তাৰ উপৰি আৰু বিশেষ একো নাই, বেকুলকে একো নাই কোৱা। তেওঁৱে চব খৰচা বৰ্চা বাহানি চব ইতে দিছে, খোৱা বোৱালৈকে, থকা মেলা। স্থানীয় বিধায়কৰ ফালৰ পৰা কিবা কৰিছেনে, বা স্থানীয় ডায়েৰীৰ ফালৰ পৰা? নাই, ডায়েৰীৰ ফালৰ পৰা একো হোৱা নাই। ল'ৰাটোৱে এইটো গম পায় বাৰু, সিয়ে ফিল্ডত সিয়ে ঘূৰি থাকে না, মইতোতো ঘৰতে থাকোঁ। ইয়ে ল'ৰাটো আহিলে ইয়ে ক'ব পাৰিব। নিশ্চয়কৈ মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে আচলতে ইয়াত প্ৰতিপালন কৰি থকা হৈছে এই গৰুসমূহ, আৰু মই পুনৰবাৰ কৈছোঁ 9 বছৰৰ পূৰ্বে এটা সপোন দেখিছিল মাত্ৰ এজনী জাৰ্চি গৰুক লৈ পেলাই, আৰু আজিৰ তাৰিখত এখন বিশাল এখন ফাৰ্ম বুলি ক'ব লাগিব, কিয়নো 70তকৈও অধিক ইয়াত যিহেতু সৰু বৰ গাই আছে। গতিকে এনেদৰেই দেখা পোৱা গৈছে যে অতি নীৰৱেই চৰকাৰী কোনো সা সুবিধা বা সাহাৰ্য নোহোৱাকৈয়ে এনেদৰেই কিন্তু এই 9 বছৰে নিজা যি ব্যক্তিগত খৰচ, সেই ব্যক্তিগত খৰচত এনেদৰে কিন্তু এই ব্যক্তিজনে এনেদৰে কিন্তু তেওঁলোকে যি দুগ্ধৰ যি উৎপাদনৰ যি বিপ্লৱ অতি নীৰৱে কিন্তু এনেদৰে বোকাখাতৰ যি চহলা চাপৰি, সেই চহলা চাপৰি চলাই যোৱা পৰিলক্ষিত হৈছে।